সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ এটা অংশ প্ৰতি জিলাতে থাকে নগাঁও ডিষ্ট্ৰিক্ট এম এ টিচাৰ্ছ এছ'চিয়েশ্যন। বহু বছৰৰ মূৰত আমি নগাঁও জিলাই কাৰ্যনিৰ্বাহখন আমাৰ নগাঁও জিলাত বিচাৰিছিলোঁ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুমতি সাপেক্ষে আমি এই কাৰ্যনিৰ্বাহখন মাতিছিলোঁ আৰু আজি এই ডেটটোত আজি 4/7/2024 তাৰিখে আমাৰ কাৰ্যনিৰ্বাহ বৰ্তমানো চলি আছে। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিবৰ্গ আহিছে, তেওঁলোকে আমাৰ লগত সহযোগ কৰি আছে। হয়, নমস্কাৰ। মই শ্ৰী অতুল চন্দ্ৰ দাস, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি। আৰু আমাৰ লগত আছে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ মাননীয় উপদেষ্টা তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰী দীপেন শৰ্মা আৰু প্ৰধান সম্পাদক ৰঞ্জন মেধি ডাঙৰীয়াৰ লগতে আমাৰ বিষয়ববীয়াসকল আছে আৰু আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল আছে। আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত কিছু গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিলোঁ। 1967 চনত যোৰহাট নগৰত গঠন হোৱা এই সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই জন্মলগ্নৰে পৰা অসমৰ শিক্ষা জগতত আমি উত্তৰণৰ ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ আৰু সেই ধৰণে আমাৰ আলোচনা বিষয় হয় আমাৰ কাৰ্যনিৰ্বাহক সভা হওক প্ৰতিনিধি সভাত। আজিৰ সভাত বিশেষভাৱে আলোচনাৰ ঠাই পাইছে যে শিক্ষকৰ অভাৱ। বৰ্তমানো অসমৰ বহুতো উচ্চ প্ৰাথমিক বিদ্যালয় শিক্ষকৰ সংখ্যা একেবাৰে কমি গৈছে। এজনীয়া শিক্ষকৰে আমাৰ বিদ্যালয় চলি আছে, দুজনীয়া তিনিজনীয়া শিক্ষকৰে অনেক উচ্চ প্ৰাথমিক বিদ্যালয় চলি আছে। আনকি কামৰূপ জিলাৰ ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয় যোৱা 31 মাৰ্চত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক শূন্য হ'ল, যাৰ ফলত সেই বিদ্যালয়ৰ সকলো শিক্ষাৰ্থী অন্য বিদ্যালয়লৈ অভিভাৱকে লৈ গ'ল। গতিকে আমি আজিৰ এই সভাৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ যে আমাৰ শিক্ষকৰ যিটো অভাৱ এইটো অতি সোনকালে আমাৰ বিদ্যালয়সমূহৰ পৰা নোহোৱা কৰিব লাগে। এইটো আমাৰ প্ৰধান দাবী আছিল। লগতে আমাৰ আছে যোৱা 2020 চনৰ পৰা আমাৰ সমগ্ৰ অসমত বহুতো বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদোন্নতি হোৱা নাই। আনকি যোৰহাটৰ নিচিনা উচ্চ শিক্ষাৰ আমি সেইখন হাব বুলি কওঁ যে যোৰহাট জিলাত আজি 8 বছৰ প্ৰধান শিক্ষকৰ পদোন্নতি হোৱা নাই। বঙাইগাঁও জিলাত আজি 13 বছৰ প্ৰধান শিক্ষকৰ পদোন্নতি হোৱা নাই। গতিকে মুৰব্বীবিহীনভাৱে আমাৰ বিদ্যালয়সমূহ চলি আছে। গতিকে এই আজিৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদোন্নতি হ'ব লাগে। লগত কিছু কথা আছে আমাৰ, যেনে আমাৰ যে মধ্য ইংৰাজী বা আমাৰ এলিমেণ্টেৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা বিভাগত কোনো ছাৰ্ভিচ ৰুল নাই। ছাৰ্ভিচ ৰুল নোহোৱাকৈ আমাৰ বিভাগ এটা চলি আছে আৰু আমি আশা কৰিছোঁ যে এই সম্পৰ্কত অৱশ্যে ইতিমধ্যে আমাৰ খচৰা প্ৰস্তুত হৈছে আৰু আমি গম পাইছোঁ যে এই ছাৰ্ভিচ কণ্ডাক্ট ৰুল আমি কিছু দূৰ অন্তত ভৱিষ্যতত আমি লাভ কৰিবলৈ সক্ষম হ'ম। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, যিটো সংস্থা আজি ধৰক 70 বছৰ উকলি গৈছে ইয়াৰ জন্মক্ষণ, তো এই সংগঠনটোৰ বিভিন্ন আজি 52খন জিলা সংগঠন, ইয়াত আজি ভালেসংখ্যক জিলা সংগঠনে আহি অংশগ্ৰহণ কৰিছে এইখন কাৰ্যনিৰ্বাহক সভা। ইয়াত মুখ্যতঃ শৈক্ষিক বিষয়ৰ ওপৰতে বিশেষভাৱে আলোচনা বিলোচনা হৈছে। শৈক্ষিক বিষয়বিলাকৰ ভিতৰত আমাৰ খালী পদ পূৰণ, আমাৰ চাকৰি সেৱাবিধি, অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন খৰতকীয়া কৰা, NPS কৰ্মীসকলক OPSলৈ পৰিৱৰ্তন কৰা, এই ধৰণৰ বিষয়বিলাকে আজি আমাৰ মুখ্যতঃ ইয়াত চৰ্চা হৈছে। আনহাতে অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আজি এই সভাৰ মাজতে আমাৰ প্ৰকাশ হৈছে, সেইটো হ'ল কি ইতিমধ্যে ৰাজ্যৰ নৱগঠিত চৰকাৰখনৰ শিক্ষামন্ত্ৰী মহোদয়ে বা আমাৰ ইতিমধ্যে প্ৰাথমিক শিক্ষা বিভাগৰ পৰা এখন জাননী আহিছে যে 30জনৰ কম ছাত্ৰ থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব। ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত কিছু স্পষ্টীকৰণো দিছে যে কেনেকুৱা ঠাইবিলাকত এই নিয়মটো কঠোৰভাৱে পালন নহ'ব আৰু বাকী য'ত বিশেষ ধৰণে আৰু উপায় নাই তাত সংলগ্ন কৰিব। কিন্তু আমাৰ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ এটা দীৰ্ঘদিনীয়া আমাৰ অনুভৱ আৰু আমি সদায় ইয়াৰ বিৰোধ কৰি আহিছোঁ যে আমাৰ মাতৃভাষা মাধ্যমৰ যিবোৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহক কি ধৰণে প্ৰাণৱন্ত কৰি তুলিব পাৰি তাৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগে। আৰু তাৰ পাছত যদি অন্য কোনো উপায় আমাৰ দেখা নাযায় যে আমি কোনো প্ৰচেষ্টাত আমি সফল হ'ব নোৱাৰোঁ, তেতিয়াহে তাক একত্ৰীকৰণৰ দিশলৈকে নিব লাগে। প্ৰথমতেই আমাৰ সামাজিক ব্যৱস্থাৱলীত থকা যিবোৰ সামাজিক ব্যক্তি, সমাজ সচেতক ব্যক্তি, বিদ্যালয়ৰ কৰ্তৃপক্ষ, অভিভাৱক সকলোকে সামৰি
বিশেষ কিছু পদক্ষেপেৰে এই কাম সম্পন্ন কৰাটো মধ্য ইংৰাজী শিক্ষক সংস্থাই অনুভৱ কৰে আৰু তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক এই বিষয়টোত আহ্বান জনাইছোঁ এই কথাখিনি আহিব লাগে আৰু বিশেষকৈ অষ্টম দৰমহা আয়োগৰ কথাখিনি আহিব নিশ্চিতভাৱে আমাৰ কৰ্মচাৰী শিক্ষকৰ লগত জড়িত বিষয় যেতিয়া সেই বিষয়টোত আমি কিমান উপকৃত হ'ব পাৰোঁ বা আমি ন্যায় প্ৰাপ্তি পামনে এই বিষয়বিলাকে আজি মুখ্যতঃ আমাৰ আজি আলোচনাৰ বিষয় আছিল 30 সংখ্যক কাৰ্যনিৰ্বাহকৰ আজি দ্বিতীয় বৈঠক আৰু এই দ্বিতীয় বৈঠকত আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ শিক্ষকৰ আৰ্জিত ছুটি 30 দিনৰ এটা দাবী আছে আৰু এই 30 দিনৰ যি দাবী আমাক চৰকাৰে 5 দিন দি আমাৰ কিছু সকাহ প্ৰদান কৰিছে গতিকে আমি পোনপ্ৰথমতে আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী তথা সঞ্চালিকা আৰু শিক্ষা বিভাগৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মধ্য ইংৰাজী শিক্ষক সংস্থাৰ তৰফৰ পৰা আৰু আমি দাবী জনাইছোঁ যে আমাৰ একত্ৰিত বিদ্যালয়ত যিসমূহ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক উচ্চ প্ৰাথমিকত এমালগেমেশ্যন হৈছে তেওঁলোকক আমাৰ উচ্চ প্ৰাথমিকৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমাৰ যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকক আমাৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে এই আটাই হ'ব কথা আজি আমাৰ এই কাৰ্যনিৰ্বাহকত আলোচনা হৈছে মুখ্যতঃ বিষয় এইবোৰে আমাৰ আজি আলোচনা হৈছে